পেপাৰ মিলৰ জেগাত টাটাৰ ছেমিকণ্ডাক্ট ইণ্ডাষ্ট্ৰী এটা হ'ব আৰু তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে হাজাৰ ছোৱালী তেখেতসকলে যিখিনি নিয়ম কানুন আছে তাৰ মাজেদি তেখেতসকলে বাংগালোৰত নি মানে ট্ৰেইনিং দি আছে। প্ৰথম বেচটোলৈকে চব ঠিকে আছে, কিন্তু এই প্ৰথম বেচটো যোৱাৰ পিছত এতিয়া এটা ভুৱা CIIMCC যতীন হাজৰিকাৰ লগত যোগাযোগ কৰি কিছু ব্যক্তিয়ে প্ৰৰোচনামূলকভাৱে জাগিৰোড, মৰিগাঁও আৰু অন্যান্য জিলাৰ পৰাও কণ্ডাক্ট কৰি পেলাই সংযোগ কৰি পেলাই তেখেতসকলক ভুৱা প্ৰতিশ্ৰুতি দি থকা মেলা, খোৱা, দৰমহা ইত্যাদি কৰি পেলাই তেখেতসকলক লৈ গ'ল। কিন্তু লৈ যোৱাৰ পিছত তেখেতসকলে যেতিয়া বাংগালোৰ, কৰ্ণাটক এনেকুৱা জেগাবিলাক পালে, তাত গৈ তেখেতসকলে দেখিলে যে এইটো গোটেই সম্পূৰ্ণ ভুৱা। তেখেতসকলে যিবিলাক প্ৰতিশ্ৰুতি দি ইয়াৰ পৰা লৈ গৈছিল সেই প্ৰতিশ্ৰুতি তাত পালন হোৱা নাই। থাকিবলৈ ঘৰ নাই, খাবলৈ কোনো খাদ্য যোগান ধৰা নাই, শৌচালয় নাই, পেচাবগাৰ নাই, বিভিন্ন মানে যান্ত্ৰণা ভোগ কৰিব লগা হৈছে। আৰু তাৰ মাজৰ পৰা এগৰাকী ছোৱালী নিৰুদ্দেশ হৈ আছে, যাতে এনেকুৱা ভুৱা সংগঠনৰ প্ৰৰোচনাত পৰি কোনো অভিভাৱকে তেখেতসকলৰ ছোৱালীক বাহিৰলৈ নপঠায়। মই তাকে অনুৰোধ জনাইছোঁ। আমাৰ ইতিমধ্যে নাগৰিক সমিতিৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰা হৈছে। যিসকল ব্যক্তি বা যিটো প্ৰতিষ্ঠানে CIIMCC তেওঁলোকৰ মূল কাৰ্যালয় হৈছে গুৰগাঁও, গতিকে তেওঁলোকৰ সেই বিৰুদ্ধে আমাৰ এখন এজাহাৰ দাখিল হৈছে। লগতে আমি গম পাইছোঁ যে যিসকল অভিভাৱকৰ মানে জীয়ৰীসকল তালৈ গৈছে, তেখেতসকলে যিসকল ভুক্তভোগী তেখেতসকলৰ কিছু সংখ্যকে ইয়াত এখন এজাহাৰ দাখিল কৰিছে। গতিকে আমি অনুৰোধ জনাইছোঁ যে আইনৰ ব্যৱস্থা নিশ্চিতভাৱে ল'ব। আৰু আমি আশা ৰাখিছোঁ যে জাগিৰোড ছেমিকণ্ডাক্টৰ প্ৰতিষ্ঠানৰ নামত বা ইয়াত প্ৰতিষ্ঠিত হ'ব লগা উদ্যোগৰ চাকৰি পাম বুলি যিসকল ব্যক্তিয়ে প্ৰৰোচনা দি আমাৰ যুৱতীসকলক, আৰু কিছু আপোনাৰ ষ্টুডেণ্ট আছে ইয়াত, ছাত্ৰী আছে যিসকলে ডিগ্ৰী মানে ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট আছে, তেওঁলোকে পৰীক্ষা নিদিয়াকৈ ইয়াত ছেমিকণ্ডাক্টৰত চাকৰি পাম বুলি গুচি গৈছে, কাৰণ তেওঁলোকক প্ৰৰোচনা কৰা হৈছে, অভিভাৱকক ভুল পথে পৰিচালনা কৰা হৈছে। গতিকে সেইসকলে শাস্তি পোৱাৰ যোগ্য। আৰু আমি অনুৰোধ জনাম সকলোকে, আমাৰ ৰাইজক, যে চাকৰি প্ৰাৰ্থী থাকিব, নিশ্চয় চাকৰিৰ প্ৰয়োজনো আছে, কিন্তু কথা হ'ল কি, জাগিৰোডৰ ছেমিকণ্ডাক্টৰত চাকৰি পাম বুলি যদি কোনোবাই আপোনাক ভুৱা প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতি সম্পৰ্কে আপোনালোকে অৱগত হৈ বিষয়টো আমাৰ নাগৰিক সমিতি বা আমাৰ জনা বুজা লোকৰ লগত আলোচনা কৰা উচিত। আৰু বাহিৰলৈ যোৱা যিসকল যুৱতী বা যুৱক ভৱিষ্যতে এনেধৰণৰ সংস্থাৰ আণ্ডাৰত যাতে নপৰে আৰু জাগিৰোড থানাত অৱগত কৰে। আৰু আমি যিসকল প্ৰতিষ্ঠানে এনেধৰণৰ কাম কৰি আছে তেখেতসকলকো আমি জনাইছোঁ যে তেওঁলোকে যাতে ভৱিষ্যতে এনেধৰণৰ চাকৰি প্ৰাৰ্থী বিচাৰি আহিলে জাগিৰোড থানাত বা স্থানীয় যিবিলাক থানা থাকে অসমৰ, সেই থানাবিলাকৰ লগত যোগাযোগ কৰে। এইখিনি আমি ব্যক্ত কৰিছোঁ আৰু সকলোকে সাৱধান হ'বলৈ বা তেওঁলোকে এই বিষয়ত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ। আৰু ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা নঘটে তাৰ বাবে অভিভাৱকসকলকো আমি অনুৰোধ জনাইছোঁ। এগৰাকী ছোৱালী যে তাৰ পৰা নাইকিয়া হৈছে, মিচিং হৈছিল, সেইটোতো সত্য। আৰু তেনেধৰণৰ তাত ছোৱালীসকলে যিবিলাক কথা কৈছে যে আমি যিবিলাক অভিযোগ পাইছোঁ বা তেখেতসকল তাৰ পৰা যিটো ব্যক্ত কৰিছে, তাত কোনো সুৰক্ষাৰ ব্যৱস্থা নাই। তাত তেওঁলোকৰ থকা ৰুমৰ ইভেন দুৱাৰ নাই, খিৰিকী নাই। গতিকে তেওঁলোকক ভয় খাইছে যে আমাক এনেধৰণৰ অন্য কিবা ব্যৱসায়ত আমাক নিব নেকি, সেইটো তেওঁলোকে ভয় খাইছে। গতিকে তেওঁলোকে সেই বিষয়টো আমাক অৱগত কৰিছে। একমাত্ৰ কথা হৈছে কি, যিহেতু জাগিৰোডত ছেমিকণ্ডাক্টৰ হ'ব, ইয়াত 15,000 মানে নিবনুৱাই চাকৰি পাব, 30 লাখ নিবনুৱাই বিভিন্ন সুযোগ পাব। এই সুবিধাটো ছেমিকণ্ডাক্টৰ নামৰ কথা কৈ এই পৰিয়ালবিলাকক আৰু যুৱতীসকলক তেওঁলোকক পৰিচিত কৰি এই বেনামী সংগঠনটোৱে ইতিমধ্যে প্ৰায় 1000 ছোৱালী তেওঁলোকে আমাৰ বিশেষকৈ মৰিগাঁও জিলাৰ পৰা, মৰিগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা, মায়ং, মৰিগাঁও, বাৰপুজীয়া, মিল্লি, জাগিৰোডৰ পৰা বহুত ছোৱালী তেওঁলোকে বাংগালুৰু বা অন্যান্য মানে চাকৰি নাপাতে। আচলতে মানে ছেমিকণ্ডাক্টৰত চাকৰি কৰিবলৈ গ'লে প্ৰথমতে ট্ৰেইনিং দিব লাগিব। তেওঁলোকে এনেকৈ কৈছে তোমালোকক আমি এপইণ্টমেণ্ট দিম, এপইণ্টমেণ্ট দিয়াৰ পিছত তোমালোকে তাতে 18 মাহ চাকৰি কৰাৰ পিছত তোমালোকে ইয়াত শেষ ছেমিকণ্ডাক্টৰ জাগিৰোডত চাকৰি পাবা।
এনেধৰণৰ তেওঁলোকক পৰিভূত কৰা হৈছে আৰু গাৰ্জেনবিলাকৰ লগত যোগাযোগ ৰাখি তেওঁলোকে কিবা কিবি টিকেটৰ কাৰণে পইচা তাত খোৱা বোৱাৰ কাৰণে পইচা এই বুলি কৈ তেওঁলোকক এতিয়ালৈকে প্ৰায় মানে হাজাৰ নহ'ব কিন্তু প্ৰায় হাজাৰ ছোৱালীক তেওঁলোকে মানে তালৈ বাংগালুৰুলৈ লৈ গৈছে বা চেন্নাইলৈ লৈ গৈছে এই মহিলাসকলক যুৱতীসকলক তেওঁলোকে ট্ৰেইনত থিয় কৰাই লৈ যায় খাব নিদিয়ে তেওঁলোকক কোনো সুবিধা নিদিয়ে তেনেকৈ নি তেওঁলোকে গৈ তাতে গৈ তেওঁলোকক মানে এটা ডাঙৰ হল ঘৰত সোমোৱাই দিয়ে তাত কোনো দৰজা নাই তাতে কোনো কিটচেন নাই কোনো টয়লেট নাই বিভিন্ন তেওঁলোকৰ সমস্যাৰ সন্মুখীন হৈ তেওঁ লাহে তেওঁলোকে যে ভাবিছিলে যে আমি কিবা সুবিধা দিব আমি যিহেতু চেমি কণ্ডাক্টৰত চাকৰি ইমান কষ্ট কৰি হ'লেও মানে আমি তাতে থাকোঁ কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা পালে যে তেওঁলোকক মানে যিটো মানে কামৰ কাৰণে নিছিলে কামৰ পৰিৱৰ্তে তেওঁলোক বেলেগ কামত তেওঁলোকে ব্যৱহাৰ কৰিছে তেওঁলোকৰ সন্দেহ হ'ল তেতিয়া তেওঁলোকে আমাৰ বিভিন্ন তেওঁলোকৰ পৰিয়ালক জনাইছে বিভিন্ন ব্যক্তিক জনাইছে আৰু এনেকৈ পৰিয়ালৰ তৰফৰ পৰা ব্যক্তিৰ তৰফৰ পৰা আমি জানি নাগৰিক সমিতি অৱগত হৈছোঁ আমি বিশেষকৈ আমাৰ জাগীৰোড থানাই অৱগত হৈছে তেতিয়া আমি এই গোটেই মানে যিসকলক আমি যোগাযোগ কৰিব পাৰোঁ তেওঁলোকৰ পৰিয়ালক মাতি আনি গোটেই কথাবিলাক সুধিলোঁ আৰু তেওঁলোকে বিশেষকৈ এই মানুহজনৰ নাম ক'লে এই সংগঠনটোৰ কি হাজৰিকা আছিলে যতীন হাজৰিকা নামটো ক'লে তেওঁলোকতে আৰু 3-4জন মানুহ ব্যক্তি আহিছে গোটেই মানে গোটেই 4জনেই এই তেওঁলোকে এই সংগঠনটোৰ লগত জড়িত হৈ অসমৰ বিভিন্ন ঠাইৰ লগতে মেইনলি জাগীৰোডত চেমি কণ্ডাক্টৰত চাকৰি দিম বুলি এই যুৱতীসকলক নিছে এই গোটেই কথাখিনি এটা আমি ৰহস্য গুণ পাইছোঁ আমাৰ মৰিগাঁও জিলা বুলিয়ে নহয় অসমৰ বিভিন্ন আমাৰ পৰিয়ালসমূহ অভিভাৱকসকলক এই প্ৰেছমেলৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে এনেধৰণে পৰিভূত হ'ব নালাগে বিশেষকৈ জাগীৰোডৰ চেমি কণ্ডাক্টৰত চাকৰি পাব বুলি তেওঁলোকে যাতে পৰিভূত নহয় কাৰণ চাকৰি চেমি কণ্ডাক্ট পাবলগীয়া হ'লে ইতিমধ্যে আমাৰ ফাৰ্ষ্ট গ্ৰুপটোৱে সুন্দৰভাৱে তেওঁলোকক ফ্লাইটত নিছে ফ্লাইটত নি তাত তেওঁলোকে ট্ৰেইনিং দিয়া আছে তেওঁলোকে কোনো অসুবিধাও পোৱা নাই তেওঁলোকে ঘৰলৈ চিঠি দিছে ঘৰলৈ মানে মেছেজ দিছে ঘৰৰ মানুহৰ লগত কথা পাতিছে তেওঁলোকে অসুবিধা পোৱা নাই কিন্তু এই ছোৱালীবিলাকে কিন্তু পৰিয়াললৈ কান্দি তেওঁলোকৰ দুখ কষ্টবিলাক কৈছে গতিকে নাগৰিক সমিতি আমি তৎকালীনভাৱে থানাৰ সহযোগত আমাৰ জিলা আয়ুক্তৰ সহযোগত আমাৰ জিলাৰ SP সহযোগত এই কথাখিনি আমি হেৰি কৰি ইতিমধ্যে কিছু ছোৱালী আমি মানে তেওঁলোক জাগীৰোডলৈ প্ৰত্যাপন কৰিছে মৰিগাঁৱলৈ প্ৰত্যাপন কৰিছে আৰু বাকী সকলোকো আমি আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ তেওঁৰ নাম যতীন হাজৰিকা তেওঁ লিংকটো দি পেলাই গোটেই ছোৱালীখিনিৰ লগত প্ৰায় 15 দিনৰ এটা মোৰ ছোৱালীখিনিৰ কথাহে মই এতিয়া ক'ম বাকীখিনি কেনেকৈ গৈছে সেইখিনি পিছত আপোনালোকে গম পাব 15 দিনৰ এটা ডিসকাস চলি থাকিলে তেওঁলোকে অনলাইন যোগেদি তেওঁলোকৰ ভিডিঅ' কনফাৰেন্স লৈছে তেওঁলোকৰ অনলাইন যোগেদি যিখিনি সুধিব লগা আছে গোটেইখিনি সুধি মেলি তেনেকে তেওঁলোকে যে টাটাত ইয়াত যিটো আমাৰ জাগীৰোডত টাটা হ'বলৈ গৈ আছে সেই তাতে তেওঁলোকে 1 বছৰ ট্ৰেইনিং কৰি আহি ইয়াতে তেওঁলোকে সংস্থাপন পাব মানে এটা ইন্টাৰভিউ লৈ পেলাই সেই আশাত ছোৱালীখিনি মানে তালৈ গৈছে ট্ৰেইনিং কৰিবলৈ আমি হেনেকে এতিয়ালৈকে বৰ্তমান ভাবি আছো কিন্তু বৰ্তমান এতিয়া গম পাইছো আজি দুদিনৰ আগত যে এটো কোনো টাটাৰ লগত লিংক নাই তেওঁলোকে এটা মানে বাহিৰৰ বহিৰাগত কোম্পানী বিলাকত নি আমাৰ ষ্টুডেন্ট হক বা বেলেগ জব কৰি থকা ছোৱালী হক এনেকা ছোৱালীখিনিক নি পেলাই তেওঁলোকে তাত কামত লগাইছে কিন্তু আনচিকিউৰ তাত কোনো সিকিউৰিটি পোৱা নাই তেওঁলোকে কোনো সিকিউৰিটি নাই আজি 3 দিন 4 দিন আগত এজনী ছোৱালী তাৰ পৰা উলাই গুছি গৈছে কেনেকৈ গুছি যাব পাৰিলে যদি তেওঁলোকৰ সিকিউৰিটি থাকিলে হেতেন ছোৱালীজনী কেতিয়া উলাই যাব নোৱাৰে যে উলাই যদি যাব পাৰে সোমাবও পাৰিবা দুষ্ট প্ৰকৃতিৰ মানুহ তাত যে ইমানখিনি ছোৱালী আছে প্ৰায় 400-500 ছোৱালী এটা হোষ্টেলত তেওঁলোকৰ যদি প্ৰটেকচন নাই সেই ছোৱালীখিনি যদি এজনী ছোৱালী কিবা এটা হৈ যায় তেতিয়া হলে কোনে দায়িত্ব ল'ব আৰু হেতুৱে কিন্তু তেওঁলোকে মিছা মাটি কিয় ছোৱালীখিনিক নিলে আজি এজনী ছোৱালী এটা ষ্টুডেন্টৰ পৰীক্ষা হাই সেকেন্ডাৰী পাছ কৰি তেওঁলোকে গুছি গৈছে এডমিশন নকৰিলে BA সেমিস্টাৰ ফাৰ্স্ট সেমিস্টাৰ সেকেন্ড সেমিস্টাৰ কৰি পেলাই গুছি গৈছে কিহৰ কাৰণে গুছি গৈছে যে তাত কিবা এটা ট্ৰেইনিং কৰিলেহে তাত তেওঁলোকে আমাৰ জাগীৰোডৰ যিটো হ'বলৈ গৈ আছে তেওঁলোকে সংস্থাপন পাব কিন্তু এতিয়া যেতিয়া হেস তাত কোনো লিংকে নাই আমাৰ জাগীৰোডৰ টাটাৰ লগত তেতিয়ালে সেই ছোৱালীখিনি ভৱিষ্যত ক'ত আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টৰ পুৰা প্ৰায় হাজাৰৰ ওপৰত ছোৱালী গৈছে গতিকে বহুত গাৰ্জেন্টে গম নাপায় এটো কি হৈ আছে সবে জানে যে মোৰ ছোৱালীজনী তাত ট্ৰেইনিং কৰি আহি টাটাত জাগীৰোড টাটাত সংস্থাপন পাব কিন্তু এটো যে মিছা এটা প্ৰলোভন দি ইয়াৰ পৰা ছোৱালীখিনি নি পেলাই তাত যে বহিৰাগত কোম্পানী গতাই দিছে সেই কথা আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টৰ অভিভাৱকসকলে প্ৰায় নাজানে গাঁৱৰ মানুহৰ পৰা লৈ গৈছে তাত শাস্তি খাই আছে তেওঁলোকে এই যিকিজন মানুহে তেওঁলোকক লৈ গ'ল সেই গোটেই নামকেইটা আমাৰ এজাহাৰখনত আছে সেই গোটেইকিজন মানুহক সম্পূৰ্ণ শাস্তি দিব লাগে কিয় নিজৰ ভনী নিচিনা অসমৰ পৰা আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টৰ পৰা ছোৱালী নি বহিৰাগতক গতাই দিছে কিয় বহিৰাগত কোম্পানীত লগাইছে গৈ পেলাই এটো সকলো দল সংগঠন
মানে যিমান মৰিগাঁও ডিষ্ট্ৰিক্টত পায় যিহেতুকে আমাৰ ছোৱালীখিনি নিছে, গতিকে ছাত্ৰ সন্থাৰ সকলোকে অনুৰোধ কৰিছো বিনম্ৰভাৱে যে এই ছোৱালীখিনি আমাক সুৰক্ষিতভাৱে মানে ফিৰাই আনিব লাগে। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।